মই উপস্থিত আছোঁ এলেংমৰা বৃহত্তৰ অঞ্চলত আৰু এলেংমৰা বৃহত্তৰ অঞ্চলত কালিৰ পৰা সাংঘাতিক ধৰণৰ এটা বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু কালি যিটো আচলতে বান পৰিস্থিতি আজি তাতকৈ অধিক আচলতে জটিল হৈ পৰিছে এই এলেংমৰা অঞ্চলত প্ৰায় 4,000 এই অঞ্চলটোত মানুহ আছে আৰু মই এতিয়া বৰ্তমান যিখন গাঁৱত উপস্থিত আছোঁ সেইখন হৈছে পহুমৰা এলেংমৰা পহুমৰা অঞ্চল আৰু পহুমৰা অঞ্চলত মোৰ সতীৰ্থই দেখাই আছে এনেদৰে আচলতে প্ৰায় এইখন গাঁৱৰ প্ৰায় 100 ঘৰতকৈ অধিক আচলতে গাঁওবাসী এনেদৰে আচলতে পানীৰ তলত সম্পূৰ্ণ ঘৰবিলাক আচলতে ডুব গৈছে আৰু সম্পূৰ্ণ ইয়াত যিখিনি সম্পদ আছিলে সম্পূৰ্ণ আচলতে ব্যয় বস্তু সম্পূৰ্ণ ধ্বংস হৈ গৈছে আৰু যোৰহাটত ইতিমধ্যে মই পুৱাৰ যিটো বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ আমি ৰাতিপুৱা ভাগত যিটো বাতৰি কৈছিলোঁ যোৰহাটত ইতিমধ্যে 15,987খন গাঁৱত ইতিমধ্যে বানে আক্ৰান্ত কৰিছে আৰু প্ৰায় 162খন গাঁৱত ইতিমধ্যে সম্পূৰ্ণ পানীৰ তলত ডুব গৈছে আৰু পুৱাৰ পৰা আমি যি সম্প্ৰচাৰ কৰি আছোঁ টিয়কৰ যিটো বান পৰিস্থিতি টিয়কত ইতিমধ্যে কিছু পৰিমাণে উন্নত হৈছে যদিও এই অঞ্চলটো আচলতে এলেংমৰা যোৰহাটৰ পশ্চিম যোৰহাটৰ যি এলেংমৰা অঞ্চলত এতিয়াও আচলতে বৃদ্ধি পাইছে বান আৰু সংখ্যাই ৰূপ লৈছে ইতিমধ্যে ভয়াৱহ ৰূপ সৃষ্টি হৈছে আৰু ইয়াত যথেষ্টখিনি আচলতে ৰাইজ এই পানীৰ পৰা উঠি আহি আচলতে পথৰ যিটো মূল পথ ওখ ঠাই আচলতে বাচি পেলাই এওঁলোকে আচলতে ইয়াতে নিশা এনেকৈ কটাইছে মোৰ এগৰাকী বাইদেউ আছে আচলতে আপোনাৰ সম্পূৰ্ণ আপোনাৰ পানীৰ তলত আপোনাৰ ঘৰটো হয় আমাৰ পানীৰ তলতে মানে বহুত কষ্টৰে আছোঁ মানে এতিয়া ঘৰৰ বস্তু বাহনি একো আনিব নোৱাৰিলোঁ চব উটি গৈছে এতিয়া মানে খাবলৈ ববলৈও তেনেকৈ পোৱা নাই এতিয়া এনেকৈ মানে তম্বু এটা তৰিয়েই তেনেকৈ আছোঁ আৰু মানে প্ৰশাসনৰ মানুহ অহা নাই নেকি প্ৰশাসনৰ মানুহ আহিছে যদিও মানে কি দিছে আপোনাৰ প্ৰশাসনৰ মানুহে কি দিছে খাবলৈ মানে কি চাউলে 1 কেজি 800 গ্ৰাম দিছে পায় দাইল কিমান গ্ৰাম বা মিঠাতেলে 200 গ্ৰাম নে 300 গ্ৰাম তেনেকৈ পানী দুনি তেনেকৈ পানী বটল এটা তেনেকৈ দিছে সেয়া নিজে বিচাৰি তেনেকৈ আনিছোঁগৈ মানুহৰ ঘৰৰ পৰা আৰু গৰু ছাগলীটো আপোনালোকৰ আছিলে গৰু ছাগলী আছে গৰু ছাগলীও মানে বেলেগ কষ্টত আছে মানে এই তেনেকৈ এইবোৰ ৰাস্তা কাৰণে বান্ধি থোৱা হৈছে সেইটোৱে তেনেকৈ আছেগৈ আৰু মানে খোৱা বোৱা পাবলৈ সম্পূৰ্ণ বস্তু উলিয়াব নোৱাৰিলোঁ মানে কাপোৰ কানিৰ পৰা ধৰি মানে কাঠৰ চকী টেবুলৰ পৰা চব উটি গৈছে চব ধ্বংস হৈ গ'ল মুঠতে বিচনাখনকে যেনে তেনে আনিলোঁ আৰু আচলতে পানীত আচলতে সম্পূৰ্ণ বিধ্বস্ত হৈ গৈছে এনেধৰণে আচলতে এখন আচলতে বিচনাহে যেন তেনে তেওঁলোকে উলিয়াব পাৰিলে পানীৰ মাজৰ পৰা আচলতে পানীৰ মাজত বহু বস্তু ইতিমধ্যে ধ্বংস হৈছে আৰু মই কৈছোঁ 162খন গাঁও ইতিমধ্যে পানীৰ তলত আছে আৰু মই যি ঠাইত উপস্থিত আছোঁ এলেংমৰা বৃহত্তৰ অঞ্চলৰ প্ৰায় বৃহত্তৰ অঞ্চলত প্ৰায় 4,000 মানুহ ঘৰ আছে ইয়াত পৰিয়াল আছে আৰু প্ৰায় এইখন গাঁও যিখন পহুমৰা গাঁও এই পহুমৰা গাঁৱতে আচলতে প্ৰায় 100খন গাঁও ইতিমধ্যে পানীৰ তলত আৰু এটা ভয়াৱহ পৰিস্থিতি আছে আমি কালিৰ পৰা বাতৰি সম্প্ৰচাৰ কৰি আছোঁ পুৱাৰ পৰা নিশালৈকে আৰু আজি ইতিমধ্যে কালি যিটো বান পৰিস্থিতি তাতকৈ আজি অধিক ধৰণে আচলতে বান ইয়াত বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে আৰু এটা ভয়াৱহ পৰিস্থিতি বাইদেউ আপোনাৰ ঘৰে এইখিনিতে আপুনি পানীৰ তলত এককাল হৈ আছোঁ আৰু কি কৰিব খাবলৈ ববলৈ মানে সমস্যা ওলাই সোমাই যাব লাগে কি কৰিব আৰু এতিয়া সম্পূৰ্ণ বস্তু চাগে আপোনাৰ ধ্বংস হৈছে আৰু চব উলিয়াব নোৱাৰিলোঁ কিছুমান উটি গ'ল প্ৰশাসন আহিছে নে আপোনাৰ প্ৰশাসন আহিছিলে আৰু কি ব্যৱস্থা দিছে মানে মই প্ৰশাসনতে মই নাই হেৰি কৰি খোৱা বোৱা খাদ্য সামগ্ৰী আপোনাক দিছে দিছে তেনেকৈ পাইছোঁ বাৰু পানী পাইছোঁ পাইছোঁ পানী মানে বটলহে আৰু এটা দিয়ে আৰু এতিয়া পানীও খোৱা বোৱাটো সমস্যাই আৰু কিনো কৰিব এককাল পানীত আৰু অহা যোৱা কৰিবলগীয়া হৈছে ঘৰো ডুব গৈ আছে আৰু তেনেকুৱা হৈছে হয় মই এটা পুনৰ পৰিৱেশটো দেখাবলৈ অনুৰোধ কৰিছোঁ আচলতে আমাৰ সতীৰ্থ মেঘক এনেদৰে আচলতে কালি এই সময়ত আছিলে যেতিয়া আমি এইটো সময়ত উপস্থিত হৈছিলোঁ এইটো অঞ্চলত এই সময়ত আচলতে এই পথত আচলতে পানী নাছিলে কিন্তু নিশাৰ ভাগত আচলতে সম্পূৰ্ণ আচলতে পানী ইয়াত আচলতে ভয়াৱহভাৱে ইতিমধ্যে বাঢ়ি আহিলে আৰু যিখন গাঁও আচলতে পানীৰ তলত নাছিলে আজিৰ দিনটোত আচলতে সম্পূৰ্ণ গাঁৱলৈ ইতিমধ্যে সম্পূৰ্ণ প্লাবিত হ'ল যোৰহাটৰ পশ্চিম যোৰহাটৰ এই অঞ্চল পশ্চিম যোৰহাটৰ এলেংমৰা অঞ্চল পশ্চিম যোৰহাটত আমি বৰ্তমান উপস্থিত আছোঁ পহুমৰাত আৰু পহুমৰা প্ৰতিখন গাঁৱলৈ আচলতে ভয়াৱহ ৰূপ ধাৰণ কৰিছে জটিল ৰূপ ধাৰণ কৰিছে মই আৰু যথেষ্টখিনি ইয়াত ৰাইজ আছে পথৰ মাজতে আচলতে কালি নিশা এনেধৰণে আচলতে ইয়াতে থাকিবলগীয়া হ'ল আৰু প্ৰশাসনে ব্যৱস্থা লৈছে যদিও আৰু ইয়াতে নামঘৰতে আচলতে ইয়াতে চিকিৎসা ব্যৱস্থা ইতিমধ্যে তেওঁলোকক কৰা হৈছে যিসকল ৰোগী আছে আৰু যথেষ্টখিনি ইয়াত
ৰাইজ আছে, ৰাইজ ইয়ালৈ ওলাই আহিছে চিকিৎসা কৰিবলৈ। বহুত লোকক ইতিমধ্যে তেওঁলোকে চিকিৎসা কৰিছে। যোৰহাট মেডিকেলৰ পৰাও যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ এটা টীম আহি উপস্থিত হৈছেহি আৰু এনেধৰণে বিভিন্ন ইয়াত যিসকল ৰাইজ আছে ৰাইজসকলক এনেধৰণে আচলতে চিকিৎসা সেৱা প্ৰদান কৰি আছে। মই দেখুৱাই আহিছোঁ আচলতে এনেদৰে। মই কিছু স্বাস্থ্য বিষয় ইয়াত আছে। দাদা, কালিৰ পৰা আচলতে আপোনালোক ইয়াত চিকিৎসা কৰি আছে? হয়, মেডিকেল টিমৰ পৰা আমি ইয়াতে নিযুক্তি কৰা হৈছে যাতে গোটেই বান আক্ৰান্ত অঞ্চলসমূহত যোনবিলাক মানুহ আছে তেখেতসকলক যাতে আমি অলপ সহায় যিমান পাৰোঁ আমাৰ পিনৰ পৰা আমিতো আছোঁৱেই এনেই, কিন্তু আমি যিমান পাৰোঁ এতিয়া স্পেচিয়েল কেছ হৈ গৈছে কাৰণ আপোনালোকে জানেই যে অসমত বানৰ কেনেকুৱা প্ৰভাৱ পৰে। চ' সেইকাৰণে আমি ইয়াতে মেডিকেল কলেজ টিমৰ পৰা মানে আমি নিযুক্তি হৈছোঁ ইয়াত। আমি যিমান পাৰোঁ মানুহখিনিক সহায় কৰিব আমি এটা চেষ্টা কৰি আছোঁ আৰু আমি চেষ্টা কৰি থাকিম যেতিয়ালৈকে ইয়াত মানে মানুহখিনি একদম পূৰা এটলিষ্ট 80% হ'লেও মানে অকণমান ৰিলিফ পাব পাৰে। যিমানখিনি হয় আপোনালোকে যদি এইপিনে মন কৰে তেনেহ'লে গোটেই দেখিব পানী চানী গোটেই হেৰি হৈ আছে। মানুহখিনি অকণমান এনেকুৱা এলিভেটেড এৰিয়াবিলাকত আহি পেলাই অকণমান ৰিলিফ ল'ব ট্ৰাই কৰিছে। চ' সেইখিনিৰ কাৰণে আমি সদায় ৰেডি। আচলতে স্বাস্থ্য বিভাগো আচলতে যথেষ্ট চেষ্টা কৰিছে আৰু ইয়াত যিসকল ৰোগী যদি অহাই খজুৱতি হ'ব, পানীৰ কাৰণে খজুৱতি হ'ব পাৰে, পানীৰ কাৰণে জ্বৰ কাহ সৃষ্টি হ'ব পাৰে। মই আৰু এটা মই পৰিৱেশ দেখাব বিচাৰিছোঁ। আচলতে ইয়াত যিটো খোৱা পানীৰ অভাৱ, এই অঞ্চলটো আচলতে বানপীড়িত অঞ্চল। সম্পূৰ্ণ এটা ইতিমধ্যে এখন NDRF গাড়ী ইতিমধ্যে বাহন লৈ আহিছে, এখন নাও লৈ আহিছে আচলতে উদ্ধাৰ কৰিবৰ কাৰণে গাড়ী ইতিমধ্যে তেওঁলোক আহি আছে আৰু যথেষ্টখিনি বহুত মানুহ এতিয়া কালিৰ নিশালৈকে আচলতে বহুত মানুহ ঘৰৰ ভিতৰত আবদ্ধ হৈ আছিলে আৰু বহুতক ইতিমধ্যে NDRFে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। মই অকণমান আগত যাব বিচাৰিছোঁ, অকণমান আগলৈ গৈ এটা দৃশ্য দেখুৱাব বিচাৰিছোঁ। আচলতে ইয়াত যিটো খোৱা পানীৰ অভাৱ, প্ৰশাসনে যিমানখিনি আচলতে পানী যোগান ধৰিছে, খাদ্য সামগ্ৰী ধৰিছে, এই পানী যোগানৰ লগতে স্থায়ীভাৱে আচলতে ইয়াত অস্থায়ীভাৱে এটা পানীৰ কাৰণে আচলতে টিউবৱেল ইয়াত ব্যৱস্থা কৰিছে। মোৰ সমগ্ৰ দৃশ্য মাইকা দেখা আছে। আচলতে এনেদৰে এটা টিউবৱেল পুতি আছে আচলতে যাতে পানী ইয়াৰ পৰা ইয়াৰ যিসকল বানপীড়িত লোক আছে, বানপীড়িত লোকসকলক যাতে ইয়াৰ পৰা শুদ্ধ পানী দিব পাৰে, এনেধৰণে এটা ব্যৱস্থা কৰিছে প্ৰশাসনে। আৰু কিছু দূৰত আচলতে এনেদৰে এইটো এটা অংগনবাদী চেণ্টাৰ, নিশ্চয় অংগনবাদী চেণ্টাৰ হ'ব। এই অংগনবাদী চেণ্টাৰটো আচলতে পানীৰ তলত ডুব গৈছে আৰু ইয়াত যিমানখিনি চৰকাৰী অনুষ্ঠান, বিদ্যালয়, মানুহৰ ঘৰ সম্পূৰ্ণভাৱে পানীৰ তলত আছে আৰু বহু সম্পত্তি আচলতে বহু পশুধন আৰু ইয়াত নষ্ট হৈছে। বহু পশুধন ইতিমধ্যে ৰাস্তাখনলৈ উলিয়াই আনিছোঁ। তেওঁলোক খাদ্যৰ অভাৱত আচলতে একো খাব পৰা নাই। যি পানীত খেৰ আছিলে সেইখিনিও আচলতে পানীয়ে ধ্বংস কৰি ল'লে। মই পুনৰ দৃশ্য দেখাব বিচাৰিছোঁ। এই দৃশ্যটো হৈছে পহুমৰা অঞ্চলৰ পশ্চিম যোৰহাটৰ যি পহুমৰা অঞ্চল, বৃহত্তৰ এলেংমৰা অঞ্চলৰ অন্তৰ্গত এই পহুমৰা অঞ্চল। এই পহুমৰা অঞ্চলতে প্ৰায় 100খন গাঁও আছে। এই 100খন গাঁৱত সম্পূৰ্ণৰূপে আচলতে পানীৰ তলত ডুব গৈছে। মোৰ সতীৰ্থই আচলতে এনেদৰে দেখাই আছে। যোৰহাটত প্ৰায় 50,987 গৰাকী লোক ইতিমধ্যে বানত আচলতে আক্ৰান্ত হৈছে, বানত ডুবি আছে আৰু প্ৰায় 162খন গাঁও যোৰহাটত প্লাবিত হৈ আছে। বাইদেউ, আপোনাৰ ঘৰো পানীৰ তলত আছে। আপোনালোক কালি নিশাৰ পৰা ইয়াতে কটাব? ইয়াতে আছোঁ। ইয়াতে ব্যৱস্থা কেনেকুৱা পাইছে? চৰকাৰে কি ব্যৱস্থা কৰিছে? চৰকাৰে মানে কালি দিছে কিবাকিবি চাউল, ইয়াত দাইল দিছে, আলু, তাৰপৰা মিঠাতেল তেনেকৈ পাইছোঁ আৰু পাইছোঁ। আৰু এতিয়া ইয়াত চিকিৎসা সেৱাও কৰি আছে, চিকিৎসা আৰু এতিয়া খজুৱতি মলম লৈছোঁ, তাৰপৰা জ্বৰ আছে, জ্বৰৰ লৈছোঁ তেনেকৈ আৰু বাকী আৰু কিবা পাওঁ নেকি সেইকাৰণে ৰৈ তালৈ ঘৰলৈ গ'লে যে ইয়ালৈ আহিবলৈ অকণমান দূৰ হয়, আমাৰ অলপ অসুবিধা হয়। বস্তু সামগ্ৰী উলিয়াব পাৰিলে নাই? ঘৰ কিছুমান নোৱাৰিলোঁ, তেনেকৈ ৰাতিতে আহিলে যে একোৱে নোৱাৰিলোঁ, মানে কিছুমান যিকণ পাৰিছোঁ। খোৱা বোৱাখিনি কেনেকৈ কৰিছে? ইয়াতে বনাই খাইছে? তেনেকৈয়ে খাই আছোঁ, বিস্কুট খাইছোঁ। হয়, নিশ্চয় আচলতে সকলো বানপীড়িত বাইদেউ হয়, আচলতে এনেদৰে আচলতে সকলো লোক আচলতে বানপীড়িত লোক আচলতে এনেদৰে যোৰহাটৰ পশ্চিম যোৰহাটৰ আচলতে যি এলেংমৰা অঞ্চলৰ আচলতে পশ্চিম যোৰহাটৰ যি এলেংমৰা অঞ্চল, পহুমৰা অঞ্চল, এই পহুমৰা অঞ্চলতে এনেধৰণে আচলতে যথেষ্টখিনি ৰাইজ যিটো মূল পথ, এই মূল পথৰ ওখ ঠাইত আচলতে তেওঁলোক আহি পেলাই নিশাটো কটাইছেহি। আৰু আচলতে মই কৈছোঁ যে যোৰহাট জিলাৰ প্ৰায় 50,987 গৰাকী লোক ইতিমধ্যে বানত আক্ৰান্ত হৈছে আৰু 162খন গাঁও ইতিমধ্যে প্লাবিত হৈছে। এইটো অঞ্চল ইতিমধ্যে
কালি পুৱাৰ ভাগত ইয়াত যিমান পানী আছিলে তাতকৈ আজি নিশাৰ ভাগত বৃদ্ধি হ'ল, আচলতে অধিক জটিল ৰূপ ধাৰণ কৰিছে আৰু গোটেই বস্তুটো যিটো কালৰূপ ভোগদৈ যি কালৰূপ, এই কালৰূপৰ ফলতে আচলতে ইয়াত পানী বৃদ্ধি হৈছে আৰু যিসমূহ গাঁৱলৈ আচলতে পানী যোৱা নাছিল আজি নিশাৰ ভাগতে আচলতে গাঁৱত পানী বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। ইতিমধ্যে সম্পূৰ্ণ ইয়াত ভয়াৱহ এটা পৰিস্থিতি, সম্পূৰ্ণ জটিল পৰিস্থিতি আৰু প্ৰশাসনে সম্পূৰ্ণ ব্যৱস্থা কৰি আছে। ওচৰতে আমি দেখালোৱেই এটা স্বাস্থ্য শিবিৰ আছে। স্বাস্থ্য শিবিৰত বিভিন্ন ইয়াত যিসকল ৰাইজ আছে ৰাইজক আচলতে চিকিৎসা কৰি আছে। খজুৱতি বা জ্বৰ কাহ এইবিলাক হোৱাৰ সম্ভাৱনা থকাৰ কাৰণে ইয়াত স্বাস্থ্যৰ সেৱা ইতিমধ্যে কৰি আছে আৰু প্ৰশাসনেও খাদ্য সামগ্ৰী পানী বটল ইতিমধ্যে যোগান ধৰি আছে। লগতে আমি দেখুৱালে যে ইয়াত টিউবৱেল এটা ব্যৱস্থা কৰিছে যাতে ইয়াৰ থকা যিসকল লোক আছে সেই লোকসকলে যাতে এটা বিশুদ্ধ খোৱা পানী পায়, সকলো আচলতে প্ৰশাসনে ব্যৱস্থা কৰিছে। আমি পুনৰ কৈছোঁ যে এলেংমৰা বৃহত্তৰ এলেংমৰা